ডিয়াৰ ষ্টুডেণ্ট, এখন নতুন কুৱেশ্যন পেপাৰ সৈতে এটা নতুন ভিডিঅ'লৈ তোমালোক সকলোকে মই ৱেলকাম জনাইছোঁ। আৰু এই ভিডিঅ'টোত মই ক্লাছ 9ৰ সদ্য অনুষ্ঠিত হৈ যোৱা হাফ ইয়াৰলি এক্সাম 2024 এখন জেনেৰেল ছায়েন্সৰ কুৱেশ্যন পেপাৰ আগবঢ়াইছোঁ। খুব সুন্দৰ প্ৰশ্ন, ইয়াত প্ৰতিটো MCQ পাঠৰ মাজৰ পৰা দিছে, নিশ্চয় তোমালোকৰ বাবে ইউজফুল হ'ব। আৰু এই কুৱেশ্যন পেপাৰখন মোলৈ পঠিয়াইছিলে হোজাই জিলাৰ লংকাৰ পৰা টিম ফাতিমা নামৰ এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰীয়ে। তো ভিডিঅ'টিৰ আৰম্ভণিতে তেওঁলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই ছায়েন্সৰ MCQৰ বাবে ইয়াৰ আগতো দুটামান ভিডিঅ' বনাইছিলোঁ, যদি তোমালোকে চোৱা নাই চাই ল'বা, মই ডেছক্ৰিপশ্যনত লিংকটো দি দিওঁ। আৰু এনেধৰণৰ এডুকেশ্যন ৰিলেটিভ ভিডিঅ' মোৰ পাই থাকিবৰ বাবে মোৰ চেনেলটো এতিয়াও যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'বা। তেতিয়াহ'লে আমি সময় নষ্ট নকৰি কুৱেশ্যন পেপাৰখন ডিছকাছ কৰোঁ। কুৱেশ্যন নম্বৰ 1টোত দিছে, ৰামে বৰফ আৰু পানী ধাৰণকাৰী এটি বিকাৰত তাপ প্ৰদান কৰিছে, তলৰ কোনটো ইয়াৰ সঠিক ফলাফল নিৰূপণ কৰিব। তো ইয়াৰ যদি আমি ছবিকেইটা ভালকৈ চাওঁ তেতিয়াহ'লে অপশ্যন ডিৰ চিত্ৰটোৱে সঠিক ফলাফল নিৰূপণ কৰিছে, গতিকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি। কুৱেশ্যন নম্বৰ 2টোত লেফ্ট ছাইডত কিছুমান ডিজিজ অৰ্থাৎ ৰোগৰ নাম দিছে আৰু ৰাইট ছাইডত ৰোগ সৃষ্টিকাৰী বীজাণুসমূহৰ নাম দিছে, তাক আমি সঠিক ৰূপত সজাব লাগে। ইয়াক আমি এনেধৰণে সজাব পাৰোঁ, গতিকে ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি। নেক্সট কুৱেশ্যন নম্বৰ 3টোত দিছে, গতি বিষয়ক সমীকৰণ S = UT + ½ AT² U হ'ল আৰু A হ'ল, আমাক ফিল আপ কৰিবলৈ দিছে। ইয়াত U হৈছে প্ৰাৰম্ভিক বেগ আৰু A হৈছে ত্বৰণ, গতিকে ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি। নেক্সট কুৱেশ্যন নম্বৰ 4টোত দিছে, নিম্নলিখিত পৰিসংখ্যাবিলাক পৰ্যবেক্ষণ কৰা য'ত 4টা কাঁচৰ পাত্ৰ দেখুওৱা হৈছে, কোনটো পাত্ৰৰ বাষ্পীভৱনৰ হাৰ সৰ্বাধিক হ'ব। ইয়াত 3 নম্বৰত দিয়া চিত্ৰটোত বাষ্পীভৱনৰ হাৰ সৰ্বাধিক হ'ব, কাৰণ ওপৰত ফেন চলি আছে। আমি জানো যে বতাহ পালে বাষ্পীভৱনৰ পৰিমাণ বাঢ়ে, গতিকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি। নেক্সট কুৱেশ্যন নম্বৰ 5টো দিছে, মাটি ক্ষয় ৰোধ কৰাৰ উপায়, সেইটো একেবাৰে চিম্পুল হয়। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ, বনাঞ্চল বৃদ্ধি, ৰেজিং ফৰেষ্ট। কুৱেশ্যন নম্বৰ 6টোত দিছে, এটা গতিশীল বস্তুৰ বাবে এক নিৰ্দিষ্ট সময়ত দ্ৰুতি বেগ উক্তিটো, এইটো শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ, অলৱেজ ট্ৰু, সদায় শুদ্ধ। নেক্সট কুৱেশ্যন নম্বৰ 7টোত দিছে, তলৰ কোনটো ভাইৰাছজনিত ৰোগ নহয়। ইয়াত যদি আমি পৰ্যবেক্ষণ কৰোঁ যে AIDS কেতিয়াও ভাইৰাছজনিত ৰোগ নহয়, গতিকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি। কুৱেশ্যন নম্বৰ 8টোত দিছে, তলৰ অংশ দুটা মিলোৱা। ইয়াক আমি এনেধৰণে মিলাব পাৰোঁ, মৌল হৈছে গোল অৰ্থাৎ সোণ, যৌগ হৈছে চেনি, মিশ্ৰণ হৈছে নিমখ আৰু পানীৰ দ্ৰৱণ, আৰু তৰল ধাতু হৈছে পাৰা। গতিকে ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি। নেক্সট কুৱেশ্যনটো দিছে, তলৰ কোনটো লেখ চিত্ৰ এটা গতিশীল বস্তুৰ সুষম গতিৰ শুদ্ধকৈ বৰ্ণনা কৰিছে। আমি জানো যে বস্তু এটাই সমান সময়ত সমান দূৰত্ব অতিক্ৰম কৰিলে ইয়াৰ গতিক সুষম গতি বুলি কোৱা হয়, আৰু ইয়াৰ লেখ এডাল সদায় সৰল ৰেখা হয়, গতিকে ইয়াত দিয়া চিত্ৰসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ। নেক্সট কুৱেশ্যন নম্বৰ 10টোত দিছে, বেগ সময় লেখে আৱৰা অংশৰ কালি হ'ব। ইয়াত দিয়া অপশ্যনসমূহ যদি আমি ভালকৈ চাওঁ, শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, দূৰত্ব, ডিষ্টেঞ্চ। কুৱেশ্যন নম্বৰ 11টোত দিছে, তলৰ অংশ দুটা মিলোৱা। ইয়াত চেলচিয়াছ আৰু কেলভিন স্কেলত কিছুমান মান দি আছে, তাক আমি শুদ্ধ ৰূপত সজাব লাগে। আমি পাইছিলোঁ যে কেলভিন স্কেলৰ পৰা চেলচিয়াছ স্কেললৈ নিবলৈ কেলভিন স্কেলৰ উষ্ণতাৰ পৰা 273 বিয়োগ কৰিব লাগে, আৰু সেইদৰে চেলচিয়াছ স্কেলৰ পৰা কেলভিন স্কেললৈ নিবলৈ 273 যোগ দিব লাগে। ইয়াক আমি এনেধৰণে শুদ্ধ ৰূপত সজাব পাৰোঁ, তোমালোকে দেখা পাইছে। গতিকে ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি। কুৱেশ্যন নম্বৰ 12টোত দিছে, তলৰ কোনটো বংশগত ৰোগ। ইয়াত কেঞ্চাৰ, ডেংগু আৰু মেলেৰিয়া কেতিয়াও বংশগত ৰোগ নহয়, গতিকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, হিম'ফিলিয়া। কুৱেশ্যন নম্বৰ 13টোত দিছে, পিতলৰ সংযুতি হ'ল। আমি জানো যে পিতল এবিধ সংকৰ ধাতু, আৰু ইয়াত 30% জিংক আৰু 70% কপাৰ থাকে, গতিকে ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি। নেক্সট কুৱেশ্যন নম্বৰ 14টোত দিছে, এটা পৰিপক্ক উদ্ভিদ কোষৰ আয়তনৰ 70 to 80% পৰিপূৰ্ণ হয় ডেছ দ্বাৰা। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, ৰকধানী, অৰ্থাৎ এটা উদ্ভিদ কোষৰ আয়তনৰ 70 পৰা 80% পৰিপূৰ্ণ হয় ৰকধানীৰ দ্বাৰা। কুৱেশ্যন নম্বৰ 15টো এটা আমাক চিত্ৰ দিছে, আৰু ইয়াত এ আৰু বিয়ে কোনটো প্ৰক্ৰিয়া দেখাইছে সেই বিষয়ে কুৱেশ্যন কৰিছে। তো ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, বাষ্পীভৱন, এ দেখুৱাইছে আৰু বিয়ে দেখাইছে ঘনীভৱন। নেক্সট কুৱেশ্যন নম্বৰ 16টোত দিছে, 10 মিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তীয় পথত ৰাধাই আধা পাক চাইকেল চলাওঁতে অতিক্ৰম কৰা হৰণৰ মান হ'ব।
এই ক্ষেত্ৰত ৰাধাই অতিক্ৰম কৰা হৰণ হ'ব টুৱাইচ পাই আৰ, গতিকে 2 × পাই × আৰ, আৰৰ মান 10 হ'লে 2 × 10 = 20 পাই মিটাৰ, গতিকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ। নেক্সট কুৱেশ্যন নম্বৰ 17টোত দিছে তলৰ কোনজন মহান বিজ্ঞানীয়ে 1640 খ্ৰীষ্টাব্দৰ আশে পাশে প্ৰথমটো দোলন ঘড়ী নিৰ্মাণ কৰি উলিয়াইছিল। তো ইয়াত দিয়া চাইণ্টিষ্টসকলৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ, গেলিলিও গেলিলি। নেক্সট কুৱেশ্যন নম্বৰ 18টোত দিছে তলৰ চিত্ৰত উল্লেখিত 10 কিলোগ্ৰাম ভৰৰ স্থিৰ বস্তুটোৰ বাবে এফৰ মান হ'ব। নেক্সট কুৱেশ্যন নম্বৰ 19, কোনটো পেশীকলা গোটেই জীৱন অবিৰতভাৱে আৰু অক্লান্তভাৱে কাৰ্য সম্পন্ন কৰি থাকে? এই পেশীটো হৈছে হৃদ পেশী, গতিকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, কাৰ্ডিয়াক মাচুল হৃদ পেশী। কুৱেশ্যন নম্বৰ 20, কোষকেন্দ্ৰৰ উপৰিও DNA থকা কোষ অংগাণুবিধ হ'ল? ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, মাইট্ৰকণ্ড্ৰিয়া। কুৱেশ্যন নম্বৰ 21ত দিছে নিউটনৰ গতিৰ তৃতীয় সূত্ৰ মতে তলৰ কোনটো উক্তি শুদ্ধ? তো ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, ক্ৰিয়া আৰু প্ৰতিক্ৰিয়া সমান, বিপৰীতমুখী আৰু ভিন্ন বস্তুৰ ওপৰত ক্ৰিয়া কৰে। নেক্সট কুৱেশ্যন নম্বৰ 22টোত দিছে এখন খাৰুৱা তেল পৰিবাহী সুষম গতিত গৈ থকা টেংকাৰে হঠাতে ব্ৰেক প্ৰয়োগ কৰিলে ভিতৰৰ তেলখিনি। আমি পাইছিলোঁ যে নিউটনৰ প্ৰথম গতি বিষয়ক সূত্ৰ বা জড়তাৰ সূত্ৰ অনুসৰি তেলখিনিয়ে পূৰ্বৰ গতিশীল অৱস্থাতে থাকিব বিচাৰিব, গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ, সন্মুখৰ পিনে গতি কৰিব। নেক্সট কুৱেশ্যন নম্বৰ 23, নিম্নলিখিত কোনবিধ কলাৰ কোষবিলাক মৃত? আমি পাইছিলোঁ যে উদ্ভিদৰ স্কেনকাইমা কলাৰ কোষবিলাক মৃত, যিবিলাকৰ দ্বাৰা নাৰিকলৰ আৱৰণি গঠিত হয়, গতিকে ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি, স্কেৰেনকাইমা। নেক্সট কুৱেশ্যন নম্বৰ 24, টেণ্ডনে ডেছ সংযোগ কৰাত সহায় কৰে? আমি কলা পাঠটোত পাইছিলোঁ যে টেণ্ডনে স্থিতিস্থাপক পেশীবোৰক অস্থিৰ লগত বান্ধি ৰাখে, গতিকে ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, পেশী আৰু অস্থিক। কুৱেশ্যন নম্বৰ 25, ৰবাৰ্ট ব্ৰাউনে কিহৰ অৱস্থিতি ধৰা পেলাইছিল? আমি পাইছিলোঁ যে ৰবাৰ্ট ব্ৰাউনে 1931 চনত কোষত কোষকেন্দ্ৰৰ অৱস্থিতি ধৰা পেলাইছিল, গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, কোষকেন্দ্ৰ। নেক্সট কুৱেশ্যন নম্বৰ 26, ভিন্ন ভৰৰ দুটা বস্তুৰ চন্দ্ৰপৃষ্ঠৰ ওচৰত মুক্ত অধোগমন ঘটিলে এনে ক্ষেত্ৰত ইয়াৰ ফলাফল সম্পৰ্কে আমাক 4টা অপশ্যন দি দিছে, তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, দুয়োটা বস্তুৰ ত্বৰণ বেলেগ বেলেগ হ'ব। নেক্সট কুৱেশ্যন নম্বৰ 27, তলৰ কোনটো টিণ্ডেল ক্ৰিয়াৰ প্ৰভাৱ দেখুৱায়? ইয়াত দিয়া অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, ফিটকিৰি প্লাছ পানী। ফিটকিৰি হৈছে এলুমিনিয়াম হাইড্ৰক্সাইড, যাক পানীৰ লগত মিলালে টিণ্ডেল ইফেক্ট শ্ব' কৰে, গতিকে চিটোৱে হ'ব ইয়াত শুদ্ধ অপশ্যন। নেক্সট কুৱেশ্যন নম্বৰ 28টো দিছে নিম্নলিখিত কোনবিলাক সমসত্ব? আমাক এখন তালিকা দি দিছে, ইয়াৰ ভিতৰত মাটি আৰু বায়ু হৈছে সমসত্ব, গতিকে ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ। নেক্সট কুৱেশ্যনটোত দিছে লাইছ'জম গঠিত হয় ডেছৰ দ্বাৰা? ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, অমসৃণ অন্তঃপৰকীয় জালিকা, অৰ্থাৎ লাইছ'জম গঠিত হয় অমসৃণ অন্তঃপৰকীয় জালিকাৰ দ্বাৰা। নেক্সট কুৱেশ্যন নম্বৰ 30, ৰাইব'জম কিহৰ কেন্দ্ৰ? ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি, প্ৰ'টিন সংশ্লেষণ। কুৱেশ্যন নম্বৰ 31ত দিছে যদি আপুনি এজন সংক্ৰমিত ব্যক্তিৰ সংস্পৰ্শলৈ আহে তেন্তে তলৰ কোনবিধ ৰোগে আপোনাক অসুস্থ কৰি তুলিব পাৰে? ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, পানী লগা। আমি জানো যে পানী লগা ৰোগটো এজন ব্যক্তিৰ পৰা আনজন ব্যক্তিলৈ ভাইৰাছৰ জৰিয়তে সহজে সংক্ৰমিত হয়। নেক্সট কুৱেশ্যন নম্বৰ 32, তলৰ কোনটো ব্যৱহাৰৰ ফলত অজন স্তৰৰ অৱক্ষয় হৈছে? ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, CFC অৰ্থাৎ ক্ল'ৰ'ফ্লুৰ'কাৰ্বন ব্যৱহাৰৰ ফলত, অতিকে এটা চিন্তাৰ বিষয় এইটো। নেক্সট কুৱেশ্যন নম্বৰ 35, কাৰ্বন ডাই অক্সাইডে শুক্ৰ আৰু মংগল গ্ৰহৰ বায়ুমণ্ডলৰ %% আবৃত কৰি আছে? তো ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ, 95 to 97%। কুৱেশ্যন নম্বৰ 34টোত দিছে কাৰ্বন ডাই অক্সাইডৰ ভাৰসাম্য বজাই ৰখাৰ বাবে তলৰ কোন উক্তিবোৰ শুদ্ধ? ইয়াত দিয়া উক্তিবোৰ যদি আমি চাওঁ, প্ৰথম যিটো উক্তি দিছে সেউজীয়া উদ্ভিদে সূৰ্যৰ পোহৰৰ উপস্থিতিত কাৰ্বন ডাই অক্সাইডৰ পৰা গ্লুক'জ উৎপন্ন কৰে, এইটো শুদ্ধ। আৰু বি নম্বৰ যিটো দিছে কিছুমান সামুদ্ৰিক প্ৰাণীয়ে কাৰ্বনেট পানীত দ্ৰৱীভূত কৰি সিহঁতৰ দেহত খোলা তৈয়াৰ কৰে, এইটো শুদ্ধ, গতিকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, বোথ
ANBR ট্ৰু, A আৰু B উক্তি শুদ্ধ। কুৱেশ্যন নম্বৰ 35টোত দিছে কেপলাৰৰ সূত্ৰৰ মতে গ্ৰহৰ কক্ষপথ। তেখেতৰ মতে গ্ৰহৰ কক্ষপথবোৰ আছিলে উপবৃত্তকাৰ, গতিকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি। নম্বৰ 36 তলৰ কোনটো পৃথিৱীৰ বায়ুমণ্ডলৰ উপস্থিতিৰ কাৰক। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি আৰ্থ মেগনেটিক ফিল্ড, অৰ্থাৎ পৃথিৱীৰ চুম্বকীয় ক্ষেত্ৰ। নেক্সট কুৱেশ্যন নম্বৰ 37 দুগ্ধমেটা যন্ত্ৰই তলৰ কোনটো সূত্ৰৰ আধাৰত কাৰ্য কৰে। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি আৰ্কিমিডিছৰ সূত্ৰ, অৰ্থাৎ আৰ্কিমিডিছ প্ৰিন্সিপলছ। কুৱেশ্যন নম্বৰ 38টোত দিছে ফুটবল এটা পানীত উপঙে কিন্তু মাৰ্বল এটা পানীত ডুবে কাৰণ। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ফুটবলৰ ঘনত্ব পানীতকৈ কম কিন্তু মাৰ্বলৰ বেছি। কুৱেশ্যন নম্বৰ 39টোত এটা উক্তি দিছে নেপথেলিন, কৰ্পূৰ আৰু এমনিয়াম ক্লৰাইড আদি ঊৰ্ধ্বপাতনৰ উদাহৰণ, আৰু তাৰ কাৰণটো দিছে যিটো ৰিজন সকলো গোটা পদাৰ্থ প্ৰথমে তৰললৈ ৰূপান্তৰিত হয় আৰু তাপ দিলে গেছলৈ পৰিণত হয়। ইয়াত প্ৰথমতে যিটো উক্তি দিছে এইটো শুদ্ধ, কিন্তু নেক্সট যিটো ৰিজনটো দিছে এইটো অশুদ্ধ, কাৰণ আমি জানো যে তাপৰ প্ৰভাৱত জুলীয়া অৱস্থাপ্ৰাপ্ত নোহোৱাকৈ কঠিনৰ পৰা পোনে পোনে গেছীয় অৱস্থালৈ হোৱা ৰূপান্তৰ বা গেছীয়ৰ পৰা কঠিন হোৱা প্ৰক্ৰিয়াক ঊৰ্ধ্বপাতন বোলে। অৰ্থাৎ তাপ পালে গোটা পদাৰ্থ তৰললৈ ৰূপান্তৰিত নোহোৱাকৈ পোনে পোনে গেছলৈ পৰিণত হয়। গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ইজ ট্ৰু বাট আৰ ইজ ফল। এ শুদ্ধ কিন্তু আৰ অশুদ্ধ। কুৱেশ্যন নম্বৰ 40টোত দিছে উক্তি এটা দিছে চাপ প্ৰয়োগ কৰি গেছক সহজে সংকুচিত কৰিব পৰা যায়, আৰু তাৰ ৰিজনটো দিছে যিহেতু বায়বীয় অৱস্থাত অন্তঃকণাৰ ঠাইবোৰ অত্যন্ত সৰু, গতিকে চাপ প্ৰয়োগ কৰি সিহঁতক হ্ৰাস কৰিব পৰা নাযায়। এইটো অসত্য, আচলতে অন্তঃকণাৰ ঠাইবোৰ ডাঙৰ, আৰু প্ৰথম যিটো উক্তি দিছে এইটো শুদ্ধ। গতিকে ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ শুদ্ধ কিন্তু আৰ অশুদ্ধ। কুৱেশ্যন নম্বৰ 41টোত দিছে এটা উক্তি পেৰেনকাইমা কোষে খাদ্য সঞ্চয় কৰোঁতে সহায় কৰে, আৰু তাৰ কাৰণটো দিছে পেৰেনকাইমা কোষ হ'ল সালোক সংশ্লেষণৰ প্ৰধান ঠাই। এইটো উক্তি দিছে এইটো শুদ্ধ, অৰ্থাৎ পেৰেনকাইমা কোষে খাদ্য সঞ্চয় কৰোঁতে সহায় কৰে, কিন্তু ৰিজন যিটো দিছে এইটো অশুদ্ধ। গতিকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ শুদ্ধ কিন্তু আৰ অশুদ্ধ। কুৱেশ্যন নম্বৰ 42টোত এটা উক্তি দিছে সংক্ৰামক অভিকৰ্তাবোৰ বায়ু, পানী, ভৌতিক স্পৰ্শ নতুবা বাহক প্ৰাণীৰ দ্বাৰা সংচাৰিত হয়। এই উক্তিটো সত্য, আৰু ইয়াৰ এটা কাৰণ দিছে যে সংক্ৰামক ৰোগসমূহ এণ্টিবায়'টিকৰ দ্বাৰা নিৰ্মূল কৰিব পাৰি। এইটো সত্য। ইয়াত শুদ্ধ এনচাৰটো অপশ্যন চি এ আৰু আৰ দুয়োটা শুদ্ধ, আৰু আৰ এৰ শুদ্ধ ব্যাখ্যা। নেক্সট কুৱেশ্যন নম্বৰ 43 এটা উক্তি দিছে বৰষুণৰ বতৰত মসৃণ পকী ৰাস্তাত বেগাই খোজ কাঢ়িবলৈ অসুবিধা হয়, আৰু ইয়াৰ কাৰণটো দিছে ভিজা তলত ঘৰ্ষণ বল হ্ৰাস পায়। ইয়াৰ দুয়োটা উক্তি সত্য, আৰু যিটো আৰটো ইয়াৰ শুদ্ধ ব্যাখ্যা। গতিকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি এ আৰ দুয়োটা শুদ্ধ, আৰু আৰ এৰ শুদ্ধ ব্যাখ্যা। নেক্সট কুৱেশ্যন নম্বৰ 44ত এটা উক্তি দিছে ডেনড্ৰাইট হ'ল এটা একক দীঘল চুঙাকৃতি পদ্ধতি যাৰ অন্তিম প্ৰান্তটো কিছুমান সৰু মিহি প্ৰশাখাত বিভক্ত হৈ থাকে। কাৰণটো দিছে ডেনড্ৰাইট এটা হ্ৰস্ব পদ্ধতি যি কোষদেহৰ পৰা আৰম্ভ হয়। ইয়াত এ উক্তিটো অশুদ্ধ, আৰটো সত্য। গতিকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি এ অশুদ্ধ, আৰ শুদ্ধ। কুৱেশ্যন নম্বৰ 45টোত দিছে ভাৰতৰ বিস্তীৰ্ণ অংশত হোৱা বৃষ্টিপাতৰ বাহক। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ দক্ষিণ পশ্চিম বা উত্তৰ পূব মৌচুমী জলবায়ু, চাউথ ৱেষ্ট অৰ নৰ্থ ইষ্ট মনচুন। এবাৰ ছেকশ্যন বিৰ কুৱেশ্যন নম্বৰ 46ত দিছে হিমোগ্ল'বিন ধাৰণকাৰী এবিধ সংযোজক কলাৰ নাম। এইটো টেষ্ট লিখি দিলে হ'ল, আৰু ইয়াৰ কাৰ্যসমূহ তোমালোকে পাঠত পাইছা লিখিবা। 47ত দিছে কঠিন পদাৰ্থৰ তুলনাত জুলীয়া পদাৰ্থৰ ঘনত্ব কম কিন্তু বৰফ পানীত উপঙে কিয়। আমি এনচাৰটো লিখিব পাৰোঁ বৰফ পানীত উপঙে কাৰণ বৰফৰ ঘনত্ব পানীতকৈ কম, আৰু পানীৰ তুলনাত বৰফৰ ভৰতকৈ আয়তনৰ পৰিমাণ বেছি হয়। নেক্সট কুৱেশ্যন নম্বৰ 8টোত দিছে উদাহৰণ দি সমসত্ব আৰু অসমসত্ব মিশ্ৰণৰ পাৰ্থক্য লিখা। ইয়াৰ এনচাৰটো আমি এনেধৰণে লিখিব পাৰোঁ সমসত্ব মিশ্ৰণ এটাৰ সংযুতি সকলো অংশতে সমান হয়, যেনে নিমখৰ পানী, চেনিৰ দ্ৰৱ, আনহাতে অসমসত্ব মিশ্ৰণ এটাৰ সংযুতি মিশ্ৰণটোৰ সকলো অংশতে সমান নহয়, যেনে লুৰ গুড়ি আৰু নিমখ আৰু গন্ধক ইত্যাদি। 2 নম্বৰ পইণ্টটো লিখিব পাৰোঁ 2 বা ততোধিক পদাৰ্থৰ সমসত্ব মিশ্ৰণ হৈ দ্ৰৱৰ সৃষ্টি কৰে, আনহাতে 2 বা ততোধিক পদাৰ্থৰ অসমসত্ব মিশ্ৰণৰ ফলত প্ৰলম্বনৰ সৃষ্টি হয়। নেক্সট কুৱেশ্যন নম্বৰ 49টোত দিছে সুষম বৃত্তীয় গতিৰ ক্ষেত্ৰত তলৰ কোনটো সত্য বা অসত্য। ইয়াত স্পীড ইজ কনষ্টেণ্ট এইটো অৰ্থাৎ দ্ৰুতি ধ্ৰুৱক এইটো সত্য, আৰু যিটো বেগ ধ্ৰুৱক দিছে এইটো অসত্য।
কুৱেশ্যন নম্বৰ 52 দিছে হৰিয়ে তাৰ এজন বন্ধুৰ পৰামৰ্শ মতে বিষুৱ অঞ্চলত কেইগ্ৰামমান সোণ কিনিলে আৰু মেৰু অঞ্চলত থকা ফাৰুকক সোণখিনি বেচিবলৈ ইচ্ছা প্ৰকাশ কৰিলে। ফাৰুকে সোণখিনিৰ ওজনটো মানি লৈ একে দামত কিনিবনে? এইটো নিকিনে। যদি নিকিনে কিয়? কাৰণ পৃথিৱীৰ ব্যাসাৰ্ধ মেৰুৰ পৰা বিষুৱলৈ ক্ৰমান্বয়ে বাঢ়ে, গতিকে জিৰ মান বিষুৱতকৈ মেৰুত বেছি হয়। পৃথিৱীৰ কেন্দ্ৰত এই সোণখিনিৰ ওজন শূন্য হ'ব, কাৰণ জিৰ মান মেৰুত শূন্য হয়। নম্বৰ 1টোত আমাক এনেধৰণে এটা মেটচিং কৰিবলৈ দিছে। ইয়াক আমি এনেধৰণে মিলাব পাৰোঁ। নিউটনৰ দ্বিতীয় গতিসূত্ৰ বল ইনটু ভৰবেগৰ পৰিৱৰ্তনৰ ভৰ, সন্তুলিত বল, গধুৰ বস্তুৰ গতি কৰিবলৈ বেছি বল লাগে, জড়তাৰ ভৰ, মজিয়াত থিয় হৈ থকা মানুহ এজন, নিউটনৰ তৃতীয় গতিসূত্ৰ, নদীত সাঁতোৰা। নেক্সট কুৱেশ্যন নম্বৰ 52টোত এটা স্নায়ুকোষৰ চিহ্নিত চিত্ৰ অংকন কৰিবলৈ দিছে। 3 মাৰ্ক দিছে। আমি এই চিত্ৰটোকে সুন্দৰকৈ আঁকি দিলেই হ'ল। কুৱেশ্যন নম্বৰ 53টোত দিছে গ্ৰীষ্মকালত কিয় কপাহী কাপোৰৰ পৰিধান কৰা উচিত, ব্যাখ্যা কৰা। সেইটো চেপ্টাৰ 1ৰ পৰা দিছে, পেজ নম্বৰ 10ত আছে। নিশ্চয় তোমালোকে কৰিবা। তো বাকী কুৱেশ্যনখিনি আগবঢ়ালোঁ, আৰু কোনোবাটোৰ যদি কিবা অসুবিধা হয় তেতিয়াহ'লে মোলৈ কমেণ্ট কৰিবা। তো আন এটা ভিডিঅ'ত তোমালোকক পুনৰ লগ পাম। ধন্যবাদ।